ঐতিহাসিক এই মহামায়া মন্দিৰত পুৱা 3:30 বজাত এটা চুৰিকাণ্ডৰ ঘটনা হৈছে। তো তাতে CCTV ফুটেজত 3জন চুৰি কৰা তাত দেখা গৈছে আৰু লগতে মাৰ অলংকাৰ মুকুট আছিল আৰু সোণৰ অলংকাৰ আছিল। এইবিলাক চুৰি কৰি লৈ পেলাই মোটামুটি 10 লক্ষ টকাৰ অধিক লৈ পেলাই চুৰি কৰি উঠাও হৈছে। পুলিচ প্ৰশাসন আহিছে, তো স্থানীয় পুলিচ আমাৰ কোচুগাঁৱৰ OC লগতে গোসাইগাঁৱৰ SDPO ছাৰেও আহিছে। তো ইহঁতে ইনভেষ্টিগেশ্যন কৰিছে। তো আমি বিচাৰোঁ যে ইহঁতে ভালদৰে ইনভেষ্টিগেশ্যন কৰক আৰু সোনকালে চোৰৰ কৰায়ত্ব কৰিবৰ কাৰণে মই ইহঁতক অনুৰোধ বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।